ডিব্ৰুগড় জিলাস্থিত ডিব্ৰুগড় DSK মহাবিদ্যালয়ৰ প্ৰাংগণত জনজাতি সুৰক্ষা পৰিষদ অসম আৰু সমাজতত্ত্ব বিভাগৰ উদ্যোগত 1997 চনতে জন্মগ্ৰহণ কৰা বিশেষকৈ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ আৰু জনজাতি ৰাজ্যৰ প্ৰৱৰ্তনৰ কাৰণে ধাৰাবাহিকতাৰে আন্দোলন কৰি আহিছে। আমি জনজাতি সুৰক্ষাৰ পৰিষদ অসমে জনমত গঠন কৰি আমাৰ দাবীকেইটা চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী পূৰণ কৰিবৰ কাৰণে আচলতে আমি জনমত গঠন কৰি অনাগত দিনত আমি আন্দোলনৰ ৰূপকতা কৰিছোঁ। অসমত অসমীয়াৰ আজি যি অৱস্থা, ভয়ৰ শংকা, অবাধ প্ৰজন্মৰ কাৰণে, উঠি অহাৰ প্ৰজন্মৰ কাৰণে, ভৱিষ্যতৰ কাৰণে অসমত বিশেষকৈ ইনাৰলেণ্ড পাৰ্মিট আৰু জনজাতি ৰাজ্যৰ হিচাপে আচলতে খুব প্ৰয়োজনীয়তা আছে। গতিকে আজি এই DSK মহাবিদ্যালয়ৰ প্ৰাংগণত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ সংগঠনৰ উদ্যোগত তথা সহযোগত আমি আজি আলোচনা কৰিছোঁ। অনাগত দিনত আমি সমগ্ৰ জিলাসমূহত আমাৰ জনমত গঠন কৰি বা সমিতিসমূহ গঠন কৰি অনাগত দিনত অসমত ইনাৰ এণ্ড পাৰ্মিট আৰু জনজাতি ৰাজ্যৰ মৰ্যাদাৰ কাৰণে আমি জোৰদাৰ আন্দোলন কৰিম। আমাৰ স্পষ্ট কথা যে অসম বাচিব লাগিব, অসমীয়া বাচিব লাগিব। অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ আধিপত্য থাকিব লাগিব আৰু অসমৰ প্ৰতিটো সম্পদ, প্ৰতিটো বায়'ডাইভাৰ্চিটিৰ ওপৰত খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰ অনাদি অনন্তকালীন থাকিব লাগিব। তাৰ কাৰণে আজি খিলঞ্জীয়া সুৰক্ষা পৰিষদে আমি ইয়াত এখন মিটিং দিছোঁ আৰু এই সভাখনত সকলোৱে নিজৰ মত পোষণ কৰিছোঁ। আমি স্পষ্টভাৱে কৈছোঁ যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াক সুৰক্ষিত ভৱিষ্যতৰ দিশলৈ চৰকাৰে লৈ যাওক আৰু ইনাৰলেণ্ড পাৰ্মিটৰ জৰিয়তে প্ৰতিটো সম্পদৰ ওপৰত যাতে অসমীয়া ৰাইজৰ অধিকাৰ থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থাপনাখিনি গ্ৰহণ কৰক। কিন্তু চৰকাৰ নাচুৰবান্দা, চৰকাৰে ৰাজনীতি কৰিব বিচাৰে, চৰকাৰে অসমৰ জনসাধাৰণক লৈ তেওঁলোকে কাম কৰিব নিবিচাৰে, জাতীয় ইছ্যুবিলাকক লৈ তেখেতলোকে মাত মাতিব নিবিচাৰে আৰু জাতীয় ইছ্যুৰ প্ৰতি তেখেতলোকে পিঠি দিছে আৰু তেখেতলোকৰ জাতীয় দায়িত্ব সোঁৱৰাই দিবৰ কাৰণে আমি জনজাতি সুৰক্ষা মঞ্চ পুনৰ ইয়াত আমি দাবী উত্থাপন কৰিছোঁ। চাওক, তেখেতলোকৰ সংখ্যা আছে, সংশয় আছে। তেখেতলোকে ভোগ কৰি থকা অধিকাৰবিলাক যাতে কোনোবাই কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে তেখেতলোকে মাত মাতিছে। মাত মাতে স্বাভাৱিক কথা, কিন্তু তেখেতলোকৰ সংশয় দূৰ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ। গতিকে যিখন নিৰ্বাচিত চৰকাৰ আছে, যিখন চৰকাৰৰ মূল মানুহজন আছে অসমৰ মুখ্যমন্ত্ৰী, তেখেতলোকৰ সংশয় দূৰ কৰিব লাগে। আৰু সংশয় দূৰ কৰি আমি সকলোকে একেলগে লৈ যাতে থাকিলে অসমখন যে সুৰক্ষিত হ'ব, অনাগত ভৱিষ্যত অসমীয়া সুৰক্ষিত হ'ব, সেই কথাবিলাক বুজাব লাগে। কিন্তু সেই কথাবোৰ বুজোৱা নাই, ৰাজনীতি কৰিছে। আৰু আমি ভাবোঁ যে যিসকল এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকে আমাৰ বিৰুদ্ধাচৰণ কৰা নাই, তেখেতলোকে ভোগ কৰি থকা অধিকাৰবিলাক যাতে খৰ্ব নহয় তাৰ কাৰণে তেখেতলোকে সচেতন হৈছে। এইটো এটা বাস্তৱ কথা, তেখেতলোকে যিটো শংকা কৰে স্বাভাৱিক কথা। আজি জনজাতি সুৰক্ষা পৰিষদ অসম আৰু লগতে আমাৰ ডিব্ৰুগড় হনুমান বক্স ৰজমল গান্ধী মহাবিদ্যালয়ৰ সহযোগত আমি জনজাতি ৰাজ্য আৰু আন্তৰ্জাতিক পাৰপত্ৰই অসমখনক সুৰক্ষিত কৰিব এই শীৰ্ষক এক আলোচনা চক্ৰ আৰু বক্তৃতামালা আমি ইয়াতে আয়োজন কৰা হৈছিল। সাম্প্ৰতিক প্ৰেক্ষাপটত অসমত যি ধৰণৰ এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন আমি হ'বলগীয়া হৈছে ইয়াৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া লোকসকলে, তাৰ পৰিপ্ৰেক্ষিতত আমি কেনেধৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বা কেনেধৰণে আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ। কাৰণ বহিৰাগতৰ যি আগ্ৰাসন, এই আগ্ৰাসনে আমাৰ জনগাঁথনিত ইতিমধ্যে প্ৰভাৱ পেলাইছে। আমি সংখ্যালঘিষ্ঠলৈ পৰিণত হৈছোঁ আৰু আমাৰ ভাষা সংস্কৃতিলৈ বিপদ নামি আহিছে। গতিকে এই কথাবিলাক অনুধাৱন কৰিয়েই আমি আজিৰ তাৰিখত এই আলোচনা চক্ৰখন আমি আহ্বান কৰা হৈছিল আৰু কেইবাজনো আমি আলোচকক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ যাতে পৰৱৰ্তী সময়ত আমি জনজাতীয় সুৰক্ষা পৰিষদ অসমে এই ক্ষেত্ৰত বিশেষ কাৰ্যসূচী গ্ৰহণৰ বাবে কেনেধৰণৰ আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ বা কেনেধৰণে আগবাঢ়িব লাগিব আৰু বিভিন্নজনৰ মতামত বা পৰামৰ্শৰ জৰিয়তে আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ গোটেইবিলাক আমি আলোচনা স্থান পাব বুলি ভাবিছোঁ আৰু তেখেতসকলৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম। আৰু আমি সকলোকে আহ্বান জনাব খুজিছোঁ, বিশেষভাৱে এটা কথা আমি এক্সিষ্টিং যিসকল ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছে বা তেখেতসকল যিসকল লোক আছে তেখেতসকলক এটা আহ্বান জনাব খোজোঁ যে বৰ্তমান সময়ত আমি যিহেতু
খুব কম সংখ্যকহে আমি খিলঞ্জীয়াৰ মানে ভূমিপুত্ৰ বুলি বাছি আছোগৈ। এইসকল লোকে যদি আমি আজি এই সন্ধিখনত যদি একেলগে আগবাঢ়িব নোৱাৰোঁ তেনেহ'লে আমাৰ বিপদ নিশ্চিতভাৱে অনিবাৰ্য। আমি খুব কম সময়ৰ ভিতৰতে আৰু ভয়াৱহ এটা পৰিস্থিতিৰ আগবাঢ়িব লাগিব, সন্মুখীন হ'ব লাগিব। আৰু অসমখনৰ যিটো মানে ৰাজনৈতিক যিটো ব্যৱস্থা এই গোটেই ব্যৱস্থাটোৰ ওপৰত আমাৰ অধিকাৰ ইতিমধ্যে আমাৰ বহুত কমি আহিছে আৰু ইতিমধ্যে নোহোৱা হ'বগৈ। গতিকে আমি ভাবোঁ যে এতিয়া যদি আমি সচেতন আৰু সজাগ নহওঁ তেনেহ'লে এই ব্যৱস্থাৰ পৰাও আমি এদিন বহুত দূৰত ৰ'বগৈ লাগিব। গতিকে আমি সকলোকে আহ্বান জনাব গৈছোঁ যে আজি যিসকল আমাৰ এছ চি ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছে বা ট্ৰাইবেল সংঘ বা চি চিটোকে আৰম্ভ কৰি আহক আমি সকলোৱে মিলি বৰ্তমান এই সাম্প্ৰতিক সময়ত যি আমি ভয়ংকৰ এটা পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছোঁ, ইয়াৰ বিৰুদ্ধে একেলগে মোকাবিলা কৰিবৰ কাৰণে আমি একেলগে আগবাঢ়োঁ আৰু যাৰ জৰিয়তে আমি অসমখনক সুৰক্ষিত কৰিবৰ কাৰণে আমি এটা মানে ব্যৱস্থা আগবঢ়াব পাৰোঁ। আৰু লগতে আমি এইটো কথা চৰকাৰলৈ আহ্বান জনাব খুজিছোঁ আৰু দাবী জনাইছোঁ যে অসমখনক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি লগতে ইনাৰ লাইন পাৰ্মিটৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো অসমত প্ৰৱৰ্তন কৰাৰ জৰিয়তে যাতে অসমখনক সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণেও আমাৰ ফালৰ চৰকাৰলৈ আহ্বান জনাইছোঁ। জনজাতি সুৰক্ষা পৰিষদৰ মুখ্য উদ্দেশ্য হ'ল জনজাতি ৰাজ্য আৰু ইনাৰ লাইন পাৰ্মিট। 1873 চনতে ব্ৰিটিছে এখন আইন আনি আমাৰ অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি থৈছিল, কিন্তু সেইখন আজিলৈকে ইমপ্লিমেণ্ট অসমত কৰা নাছিল। আৰু এই কথাটোত আমি চব শুই থাকিলোঁ, চব খোলোঁ, ময়ো খোলোঁ, ছাত্ৰ সন্থা ডিব্ৰুগড়তে কৰিছিলোঁ, কিন্তু আমি শুই থাকিলোঁ। আৰু সিদিনা 2024 এই আইনখন ৰিপিল কৰি যেতিয়া কাখন আহিলে গম পালোঁ যে অসমত আছিলে ইনাৰ লাইন পাৰ্মিট। যুৱ ছাত্ৰ পৰিষদে ডিমাণ্ড কৰি আছে যে ইয়াত প্ৰযোজ্য কৰিব লাগে, কি কয় আমাৰ ইনাৰ লাইন পাৰ্মিট ইয়াত দিব লাগে। কিন্তু আমি নিজে লজ্জিত যে ব্ৰিটিছৰ দিনতে 1873 চনতে ইনাৰ লাইন পাৰ্মিট আমাৰ লখিমপুৰ, শিৱসাগৰ, নগাঁও, গোৱালপাৰা এই ডিষ্ট্ৰিক্টবিলাকত প্ৰৱৰ্তন কৰিব লাগে বুলি আইন পাছ হৈছে। আৰু 2024 চনত ৰিপিল কৰি পেলাইহে কাখন আৰু আজিলৈকে আমি কিন্তু শুই আছোঁ। সেইকাৰণে অসমৰ জনসাধাৰণক আমি কৈছোঁ যে ত্ৰিপুৰীসকল ট্ৰাইবেল, কিন্তু তেওঁলোকে কৈছে আমি সুৰক্ষিত নহয়। মেঘালয়ৰ সকলোখিনি ট্ৰাইবেল, কিছু অলপ সুৰক্ষিত হ'লেও তেওঁলোকেও কৈছে আমাক ইনাৰ লাইন পাৰ্মিট লাগে। বিধানসভাত প্ৰস্তাৱ হৈছে, আমাৰ দাবী আমাৰ বিধানসভাত এটা প্ৰস্তাৱ হ'ব যাতে অসমখন ট্ৰাইবেল হিচাপে ইনাৰ লাইন পাৰ্মিটৰ সৈতে আমাক সুৰক্ষিত মুখে কৈ থাকিলে মানে খিলঞ্জীয়া সুৰক্ষিত কেনেকৈ হ'ব? আৰু 6 জনগোষ্ঠীক জনজাতি কৰিলে অসম মানে কেতিয়াও সুৰক্ষিত নহয় যদি ইনাৰ লাইন পাৰ্মিট নিদিয়ে। আমাৰ ভাষা আন্দোলন কৰি পেলাই শ্বহীদ হ'বলগীয়া ক'ৰবাত দেশ আছে নেকি? সেইটো নাই। ভাষা আন্দোলন কৰি শ্বহীদ অসম আন্দোলনৰ অসম চুক্তি হ'ল, আজিলৈকে ফলপ্ৰসূ নহ'ল। গতিকে মানুহৰ আকৌ এটা ভাবিছে আমি এতিয়াও সুৰক্ষিত নহ'ব। আলফা ল'ৰাখিনিয়ে অস্ত্ৰ ল'লে কিজানি কিবা সমাধান হ'ব, তেওঁলোকৰ লগতো আলোচনা হ'ল, তাতো নহ'ল, বিফল হ'ল। চবতে যদি বিফল হয় মানুহখিনিয়ে সুৰক্ষিত অনুভৱ কেতিয়া কৰে? আৰু অসমত খিলঞ্জীয়া মানুহখিনিয়ে যদি সুৰক্ষিত অনুভৱ নকৰে, শান্তি অনুভৱ নকৰে, অসমত স্থায়ী শান্তি কেতিয়াও হ'ব নেকি কওক? আৰু আপোনালোক যিহেতু মিডিয়া মানুহ, আপোনালোকেহে জনমত গঠন কৰিব। আমাক শুই থকা জাতিটোক আপোনালোকে জনাব লাগিব ইনাৰ লাইন পাৰ্মিট জনজাতি ৰাজ্য আমাৰ জন্মস্বত্ব। ইনাৰ লাইন পাৰ্মিট জনজাতি ৰাজ্য আমাৰ জন্মস্বত্ব। ভীমবৰ দেউৰীয়ে 1935 চনতে ক'লে, কিন্তু আমি উপলব্ধি কৰা বহুত পলম হ'ল। এতিয়া আপোনালোকক মই অনুৰোধ কৰিছোঁ, মিডিয়া মানুহ আপোনালোকে এইটো প্ৰচাৰ কৰক আৰু অসমীয়াক জানক। ধন্যবাদ।